কাৰণ ভাৰতীয় জনতা পাৰ্টি যিটো আমাৰ সাংগঠনিক আমাৰ ব্যৱস্থা, আমাৰ যিটো সাংগঠনিক পৰিকাঠামো, ভাৰতীয় জনতা পাৰ্টিৰ বুথৰ প্ৰেচিডেণ্টে যেনো টিকট বিচাৰিব পাৰে, তেখেতৰ মনৰ ইচ্ছা প্ৰকাশ কৰিব পাৰে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব, ভাৰতীয় জনতা পাৰ্টিয়ে টিকেটৰ বাবে, প্ৰাৰ্থিত্বৰ বাবে কাহানিও দৰখাস্তই নলয়। আমাৰ সেই ব্যৱস্থাই নাই। অন্যান্য দলে আপোনালোকে দেখিব, কংগ্ৰেছ দলে ক'ব যে আপোনালোকে বিধানসভাৰ কাৰণে দৰখাস্ত দিব লাগিব, 1 লাখ টকাও জমা দিব লাগিব। তেওঁলোকৰ সেই ব্যৱস্থা আছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ সেই ব্যৱস্থা নাই। ভাৰতীয় জনতা পাৰ্টি কেইবাতৰপীয়া জৰীপৰ যোগেদি দলৰ শীৰ্ষ নেতৃত্বই, ৰাজ্যিক নেতৃত্বই তেওঁলোকে কেইবাতৰপীয়া যেতিয়া তেওঁলোকে এটা জৰীপ চলাব প্ৰত্যেকটো সমষ্টিত, সেই জৰীপৰ যোগেদি এটা নিৰপেক্ষ এটা সিদ্ধান্তত আহে আমাৰ শীৰ্ষ নেতৃত্বই যে এইগৰাকী কৰ্মীয়ে সকলো গ্ৰহণযোগ্য, ৰাইজৰো গ্ৰহণযোগ্য, দলৰ কৰ্মীৰো গ্ৰহণযোগ্য, আৰু সেই সিদ্ধান্তটোকে দলে মানি লয়। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যি অৰিয়াৰি বুলি কোৱা হয়, তেনেকুৱা ধৰণৰ আপোনালোকে দেখিব। হয়, নিৰ্বাচনৰ আগলৈকে সকলোৱে নিজৰ মনৰ কথাটো প্ৰকাশ কৰে, কিন্তু যেতিয়া নিৰ্বাচনৰ দিন ঘোষণা হয়, যেতিয়া প্ৰাৰ্থী ঘোষণা হৈ যায়, সেইদিনাখনৰ পৰাই সকলোৱে একেলগে কাম কৰে প্ৰাৰ্থীজনক জিকাবৰ কাৰণে।